অসম আন্দোলনৰ পৰা নেতৃত্ব বহন কৰি অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা কালৰ নেতৃত্ব বহন কৰা আৰু দলৰ গুৰু দায়িত্ব সভাপতিৰ দায়িত্ব বহন কৰাৰ উপৰিও কেইবাবাৰো বিভিন্ন বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব তেখেতে লৈছিলে। বিগত কালত আপোচবিহীনভাৱে আঞ্চলিকতাবাদৰ পক্ষত থিয় হোৱা এজন অসমৰ জাতীয় নেতা। তেখেতক আমাৰ মাজৰ পৰা আজি আমি অতি সোনকালে হেৰুৱালোঁ বুলি ভাবিছোঁ। কাৰণ তেখেত যোৱাকালিও মই বহুখিনি সময় তেখেতৰ লগত কথা বতৰা পাতিছিলোঁ। বহু সুস্থ অৱস্থাতে আছিল। চিকিৎসকসকলে সকলো ধৰণৰ চিকিৎসা কৰি থকা অৱস্থাতে আজি আমাৰ মাজৰ পৰা হঠাৎ আঁতৰি গ'ল। আমি সকলো মৰ্মাহত আৰু ই এক আমাৰ কাৰণে অপূৰণীয় ক্ষতি। এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিবলৈ অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু সেইমতে আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰঙিয়াত আমি ইয়াক ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেখেতৰ আগবঢ়াম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।